নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈকে থাম্বনেইলখন চাই আজি গমেই পাইছে চাগে তো যেহেতু আমি আজি আপোনালোকৰ মাজৰ পৰা এটা ল'ৰাই কমেণ্ট কৰিছে দাদা আমাৰ চাকৰি জইন কৰিবলৈ যাওঁতে আমি কি ডকুমেণ্টছ লৈ যাব লাগিব বা কি বস্তু নিব লাগিব তো গোটেইখিনি আজি আমি ইয়াতে আলোচনা কৰিম তো যেহেতু আপোনালোকে এইখিনি কথা জনাটো দৰকাৰ হয় আপোনালোকে কাইলৈ যদি আপোনালোকৰ যদি 10 অক্টোবৰ তাৰিখে যদি আপোনালোকৰ এপইণ্টমেণ্ট আহে আপোনালোকৰ চাকৰি জইন কৰিব লাগিব তাৰ লগতে আমি কি বস্তু নিব লাগিব কি ডকুমেণ্টছ নিব লাগিব আজি ইয়াতে আমি গোটেইখিনি আলোচনা কৰিম আৰু মই যেতিয়া চাকৰি জইন কৰিছিলোঁ তো বা আমি ক'ত জইন কৰিছিলোঁ কেনেকৈ বা কি বস্তু আমি নিছিলোঁ তো গোটেইখিনি আজি আপোনালোকক প্ৰকাশ কৰি দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব তো প্ৰথমতে আমি মোৰ যেতিয়া পষ্টিং হৈছিলে মোৰ লখিমপুৰতে পষ্টিং আছিলে আৰু মোৰ নিজৰ ডিষ্ট্ৰিক্টতে মোৰ পষ্টিং আছিলে তো যিহেতু আমাৰ ট্ৰেইনিং আছিলে ট্ৰেইনিঙৰ কাৰণে বা কি বস্তু নিব লাগিব তাৰ কাৰণে মই বেলেগকৈ এটা ভিডিঅ' বনাম তো আপোনালোকে আজি বা ডকুমেণ্টছখিনি আমি বা বস্তু বাহানি কি ট্ৰেইনিঙৰ কাৰণে আমি লৈ যাব লাগিব এইখিনি মই বেলেগকৈ ছেপাৰেটকৈ বনাম আৰু আজি আমি ডকুমেণ্টছখিনি বনাম ডকুমেণ্টছখিনিৰ ওপৰত আমি বনাম আৰু ডকুমেণ্টছ কি লৈ যাব লাগিব ট্ৰেইনিং বা আমি চাকৰি জইন কৰিবলৈ যাওঁতে তো গোটেইখিনি আজি আমি ইয়াতে আলোচনা কৰিম এক্সপ্লেইন কৰিম আপোনালোকৰ যিমানখিনি হয়তো আপোনালোকে কমেণ্ট কৰি আছিলে তো এইখিনি হয়তো আমি জনাটো দৰকাৰ হয় এতিয়া আমি প্ৰথমতে আমি আলোচনা কৰিম যে ডকুমেণ্টছ কি নিব লাগিব লগতে তো ডকুমেণ্টছ আপুনি যিমান মেট্ৰিক পাছৰ পৰা কৰি আপোনালোকে বাৰ্থ চাৰ্টিফিকেট উইথ আপুনি যিমানলৈকে কোৱালিফাই কৰিছে আপুনি BA লৈকে বা MSc লৈকে বা MA লৈকে যদি আপোনালোকে যিমানলৈকে কোৱালিফাই কৰিছে আপুনি এই গোটেই ডকুমেণ্টছখিনি আপোনালোকে লগত নিব কাৰণ কিছুমান ডকুমেণ্টছ আপোনালোকে তাৰ প্ৰমোশ্যনৰ কাৰণে আপোনালোকক হেড কৰি দিয়ে বা প্ৰমোশ্যনৰ কিছুমান এক্সাম কোৱালিফাই কৰিবলৈ আপোনালোকে হেড কৰি দিয়ে আৰু কিছুমান আপোনালোকে লগতে আপোনালোকে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড আৰু কাষ্ট চাৰ্টিফিকেট ইনকাম চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু আপোনালোকে লগতে এটা বস্তু নিবলৈ নাপাহৰিব কাৰণ এই বস্তুটো জৰুৰী হয় যদি আপোনালোকৰ ভোটাৰ কাৰ্ডত যদি আপোনালোকৰ এডমিট কাৰ্ডৰ লগত যদি দেউতাকৰ নাম নিমিলে বা স্পেলিং কিছুমান যদি অৰ বদলি যদি থাকে যদি গলত থাকে আপোনালোকৰ যদি আপোনাৰ নাম যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু আপোনাৰ যদি এডমিটৰ লগত যদি নিমিলে আপোনালোকৰ এইখিনি হয়তো চল্ভ হয় আৰু এইটো বস্তু লৈ গ'লে এফিডেভিট আপোনালোকে নিবই লাগিব লগত এফিডেভিট লগত নিলে আপোনালোকৰ আপোনালোকৰ যদি স্পেলিং গলত আছে আপোনালোকৰ এইখিনি কাৰেকশ্যন কৰি দিয়া হ'ব বা আপোনালোকৰ চল্ভ হয় আপোনালোকৰ এইবিলাক বস্তু তো এইটো কাৰণে আপোনালোকে লগত এফিডেভিট এখন নিবলৈ নাপাহৰিব আপোনালোকে যিকোনো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ হেড বুকেটত গৈ আপোনালোকে এফিডেভিট ওলাব পাৰে এইটোৱে আছিল আজি ভিডিঅ' যদি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুনকৈ চেনেলটো আছে ছাবস্ক্ৰাইব কৰি দিব